হাই হয় বন্ধুসকল, আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা অৱস্থা হৈছে নেকি? ইণ্টাৰনেট বিচাৰি ঘৰ চদৰ ওপৰত উঠি হাহাকাৰ কৰি থাকিবলগীয়া হৈছে নেকি? চাওক কিমান হাহাকাৰ, জিঅ'ৰ ইণ্টাৰনেট বিচাৰি পুৱাই পুৱাই ভিডিঅ' আপলোড কৰিবৰ কাৰণে ইণ্টাৰনেটৰ লগত পিছে পিছে দৌৰি ফুৰিবলগীয়া হৈছে। ক'ত পাওঁ ক'ত নাপাওঁ। 2 ঘণ্টাত 1 GB খতম, 40% ভিডিঅ' লোড হৈছে মাত্ৰ। এনেকুৱাই অৱস্থা। হয়, মই আছোঁ বৰ্তমান মোৰ নিজৰ ঘৰত, যোৰহাট জিলাৰ টিয়ক সমষ্টিত অন্তৰ্গত পিৰাকটা পুলিনাহৰণি গাঁৱত। ইয়াত মানে জিঅ'ৰ ইণ্টাৰনেটৰ অৱস্থাটো একেবাৰেই পুতৌজনক। আপোনালোকৰ ফালে বাৰু কেনেকুৱা ইণ্টাৰনেটৰ অৱস্থা কমেণ্ট কৰি জনাবচোন। আৰু জিঅ' কৰ্তৃপক্ষই এই ক্ষেত্ৰত মনোনিৱেশ কৰাটো একান্ত বাঞ্ছনীয়। যদি আজি এই প্ৰযুক্তিৰ যুগত ইণ্টাৰনেটৰ ইমান পুতৌজনক অৱস্থা, তেন্তে কেনেকৈ চলিব? চাওক ইমান ওপৰলৈ উঠি আহিছোঁ। এয়া তামোল গছ দেখিছে? এয়া তামোল গছৰ ওচৰত মই ইণ্টাৰনেট বিচাৰি একদম হাহাকাৰ। কি যে হৈছে। পুৱা 5টা বজাত এটা ভিডিঅ' লোড দিছোঁ। বৰ্তমান এতিয়া আপোনাৰ 7:30 বাজি গ'ল। কিমান হৈছে ওলাইছে? 40% মাত্ৰ আপলোড হৈছে। এনেকৈ হ'লে কেনেকৈ চলিব? আপোনালোকৰ ফালে কেনেকুৱা ইণ্টাৰনেট জনাবচোন কমেণ্ট কৰি। টাংলাই খুব টাং, আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। হয়, অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বাতৰি পৰিৱেশন কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। লগতে যদি ভিডিঅ'টো যথোপযুক্ত হৈছে বুলি বিবেচনা কৰে তেন্তে এটা লাইক কৰিব। লগতে মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে এনেধৰণৰ গুৰুত্বপূৰ্ণ স্থানীয় খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। হয়, নিশ্চয়কৈ আমাৰ লগত এতিয়া সংযোগত আছে মৰাণ গাঁৱৰ অমৰজ্যোতি শইকীয়া। আমি তেখেতৰ কাষলৈ পোনে পোনে গৈ আছোঁ। নমস্কাৰ, মই অমৰজ্যোতি শইকীয়া। মোৰ ঘৰ পিৰাকটা মৰাণ গাঁৱত। মই সৰ্বপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে গাঁৱৰ গৰিমা ইউটিউব চেনেললৈ এই এটা সুন্দৰ বিষয়ে উপস্থাপন কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বৰ্তমান সময়ত যিটো ইণ্টাৰনেটৰ ব্যৱস্থা, সেইটো সকলোৰে বাবে খুব প্ৰয়োজনীয় হৈ পৰিছে। আমাৰ সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিহেতু আমাৰ এটা যিটো নতুন ব্যৱস্থা আনিছে, কেছলেছহে হওক বা নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত যিখিনি কৰি আহিছে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বৰ্তমান সময়ৰ লগত তেখেতক সময় উপযোগী কিছুমান পদক্ষেপ লৈছে। কিন্তু আমাৰ বৰ্তমান সময়ত আমাৰ গাঁৱৰ যিটো গ্ৰাম্যাঞ্চলত আমি য'ত এতিয়া উপস্থিত আছোঁ, এই অঞ্চলত আমাৰ ইণ্টাৰনেটৰ সুবিধা আছে যদিও ইয়াৰ যিটো স্পীডেই হওক বা বাকী যি ব্যৱস্থা বহুত মানে লেহেমীয়া। আমি 5 মিনিট বা তাতকৈ কম সময়ৰ ভিডিঅ' এটা আপলোড কৰিবৰ কাৰণেও আমাৰ ঘণ্টাতকৈ বেছি সময় লাগে। লাগিলে জিঅ' ইণ্টাৰনেটে হওক, লাগিলে এয়াৰটেলে হওক, যিকোনো ছাৰ্ভিচেই হওক, এয়াৰটেলে হওক বা আপোনাৰ জিঅ'ই হওক, সকলো ক্ষেত্ৰতে আমি দেখিছোঁ যে বহুত শ্ল'। গতিকে ইয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষই নিশ্চয় কিবা ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। আৰু অতি সোনকালে আমাৰ এই সমস্যাটো যদি সমাধান কৰি দিয়ে, তেতিয়া নিশ্চয় গাঁৱৰ অঞ্চলত যথেষ্ট ৰাইজ উপকৃত হ'ব। আৰু লগতে বিশেষকৈ আমাৰ এই অঞ্চলত যথেষ্টখিনি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে। সকলো অনুষ্ঠান প্ৰতিষ্ঠানতেই আজিকালি বিশেষকৈ ইণ্টাৰনেটৰ খুব প্ৰয়োজন হয়। এই ইণ্টাৰনেটৰ প্ৰয়োজন হোৱাৰ বাবে শ্ল' হোৱাৰ বাবে আমাৰ বহুতখিনি অসুবিধা হয়। কেতিয়াবা বহুত কাম পিছুৱাই থাকিবলগীয়া হয়। আমাৰ কাষতে আছে আমাৰ খুলনাপৰ গাঁও পঞ্চায়ত, আৰু লগতে লাগি আছে আমাৰ পুলিনাহৰণি প্ৰাথমিক চিকিৎসালয়। তাতো ইণ্টাৰনেটৰ ব্যৱস্থা যদিও মানে বহুত শ্ল'। গতিকেলৈ বিভাগীয় কৰ্তৃপক্ষই আমি ভাবিছোঁ যে সোনকালে এই সমস্যাটো সমাধান কৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মুন্না পেং আৰু মোৰ ঘৰ সুন্দৰপুৰ। আজি মই আহিছোঁ পিৰাকটাত ক্ৰিকেট প্ৰেক্টিচৰ কাৰণে। হয়, তোমাক আমাৰ এই গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা যাচিলোঁ। আজি এটা আমি ষ্ট্ৰিং অপাৰেশ্যনৰ বিষয়ে তোমাক অৱগত কৰিব খুজিছোঁ। বৰ্তমান ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আৰু গ্ৰাম্যাঞ্চলত ইয়াৰ উপলব্ধতা, এই সম্পৰ্কত আমি তোমাৰ পৰা মতামত বিচাৰিছোঁ। একচুৱেলি এই পিৰাকটা অঞ্চলত মানে ইমানকৈ নেটৱৰ্ক পোৱা নাযায় ইয়াত। নেটৱৰ্ক বহুত প্ৰব্লেম হয় মানে ইয়াত টাৱাৰ নাই এনেকুৱা।
এয়াৰটেলে হওক জিঅ'য়ে হওক অলপ মানে ডিষ্টেঞ্চত আছে আৰু যিবোৰ ইউটিউব চেনেল আছে তাহাঁতে ভিডিঅ' আপলোড দিবলৈ বহুত মানে দিগদাৰ হয় মানে বহুত দূৰ যাবলগীয়া হয় মানে টাৱাৰৰ ওচৰত যাবলগীয়া হয় আপলোড দিবলৈ তেনেকুৱা কিছুমান প্ৰব্লেম দেখা যায় এতিয়া কিবা ক'বা তুমি কৰ্তৃপক্ষক এই সম্পৰ্কত তোমাৰ ফালৰ পৰা কিবা এটা ক'বলগীয়া আছে নেকি ক'বলগীয়া মানে কমচে কম আমাৰ প্ৰিয়াকটা বা সুন্দৰপুৰ এনেকুৱা এলেকাত এয়াৰটেল যিকোনো জিঅ'য়ে হওক টাৱাৰ বহালে ভাল পাম আৰু নতুনকৈ টাৱাৰ বহাবলৈ তোমাৰ ফালৰ পৰা মানে এটা অনুৰোধ কৰা হৈছে ন ধন্যবাদ তোমালৈ ধন্যবাদ থাকিল দেই হয় নিশ্চয়কৈ মই বৰ্তমান সংযোগ হ'বলৈ গৈ আছোঁ আমাৰ অঞ্চলৰে এজন স্থানীয় উদীয়মান যুৱক তথা আমাৰ সকলোৰে মৰমৰ সুবক্তা একেধাৰে তেখেত শিক্ষকো পাৰ্থপ্ৰতিম বৰুৱা নমস্কাৰ জনাইছোঁ পাৰ্থ আমি আমাৰ ইউটিউব চেনেল গাঁৱৰ গৰিমা তৰফৰ পৰা তোমাক প্ৰথমতে বহুত বহুত শুভেচ্ছা যাচিছোঁ আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ গাঁৱৰ গৰিমা চেনেলৰ আপুনি ইমান সুন্দৰভাৱে আগবঢ়াই নিছে আপোনালৈ ধন্যবাদ জনাইছোঁ ধন্যবাদ আজিৰ মূল বিষয় হৈছে বৰ্তমান সময়ত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আৰু গ্ৰাম্যাঞ্চলত ইয়াৰ উপলব্ধতা এই বিষয়ে তোমাৰ মতামত আমি জানিব বিচাৰিছোঁ সঁচাই এটা বৰ সুন্দৰ বিষয় আপুনি আজিৰ আপোনাৰ ইউটিউব চেনেলত আপলোড কৰিবলৈ গৈ আছে গতিকে বৰ্তমান সময়ত গ্ৰাম্যাঞ্চলত আচলতে ইণ্টাৰনেটৰ উপলব্ধতাটো খুবেই কম মানে এনেকুৱা হয় আমি এতিয়া নিজে যেতিয়া ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি থাকোঁ প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি থাকে সেইটো সময়ত কি হয় আমি কেতিয়াবা কিবা এটা ফটো কাৰোবালৈ পঠাবলগীয়া হৈছে বা কিবা এটা ভিডিঅ' পঠাবলগীয়া হৈছে আমি 198লৈ ফোন কল কৰি পিনে ইউটিউবত কিবা এটা চাবলগীয়া হয় বা ফটো কৰি পঠাবলগীয়া হয় লাগিলে এয়াৰটেলে হওক জিঅ' নেটৱৰ্কে হয় কিন্তু প্ৰয়োজনীয়তাটো খুবেই বেছি বৰ্তমান সময়ত আমি শিক্ষাৰ লগত জড়িত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজন যুৱকসকলৰ কাৰণে প্ৰয়োজন প্ৰয়োজনীয়তাটো বহুত বেছি আছে ধন্যবাদ আমি এই সংক্ৰান্তত তুমি বিভাগীয় কৰ্তৃপক্ষলৈ কিবা অনুৰোধ থাকিব নেকি তোমাৰ পৰা যিহেতু বৰ্তমান সময়ত আমাৰ ডিজিটেল ইণ্ডিয়া হৈ আছে গতিকে ডিজিটেল ইণ্ডিয়া এনেকুৱা এটা প্ৰেক্ষাপটত আমাৰ অসমৰ ইমান এখন ধুনীয়া গাঁৱত যদি আজিৰ তাৰিখত যদি ইণ্টাৰনেটৰ সুবিধা নাথাকে এইটো সঁচাকৈ খুবেই এটা দুৰ্ভাগ্যজনক কথা গতিকে মই অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে বা টেলিকমৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ বাবে আহ্বান জনাইছোঁ যাতে আমাৰ এই অঞ্চলসমূহতো পিয়াকটাৰ নিচিনা এটা আগবাঢ়ি যোৱা অঞ্চলত যাতে ইণ্টাৰনেটৰ উপলব্ধতাটো কৰি দিয়ে তেখেতসকলে ধন্যবাদ পাৰ্থ হয় নিশ্চয়কৈ আমি এতিয়া এগৰাকী উদীয়মান যুৱতীৰ লগত সংযোগ হৈছোঁ মেঘালী ফুকন আমি তোমাৰ কাষত গৈছোঁ তোমাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম মেঘালী ফুকন তোমাক আমাৰ গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ পৰা আমি বহুত সম্ভাষণ জনাইছোঁ হয় আজিৰ আমাৰ এই গৰিমা চেনেলৰ ষ্ট্ৰিং অপাৰেশ্যনৰ বিষয় হৈছে বৰ্তমান সময়ত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আৰু গ্ৰাম্যাঞ্চলত ইয়াৰ উপলব্ধতা এই বিষয়ে তুমি কি ক'বা হয় বৰ্তমান সময়ততো চবেই গম পাইছে যে ইণ্টাৰনেটৰ অবিহনে আমাৰ মানে জীৱনটো কেনেকুৱা ধৰণৰ হৈ যায় উশাহ লোৱাটো হয়তো কঠিন ইণ্টাৰনেটৰ নিশ্চয় কিন্তু আমাৰ গ্ৰাম্যাঞ্চলত দেখা পোৱা যায় যে মানে ইণ্টাৰনেটৰ যিটো যি হিচাপত আমি পাব লাগে সেই হিচাপত পোৱা নাযায় কিবা আমি ভিডিঅ' এটা ডাউনলোড কৰিবলৈ হ'লেও মানে ৰখি থাকিবলগীয়া হয় একেবাৰে দিগদাৰ হৈ যায় পাবলৈ নেটৰ মানে একেবাৰে দুৰ্বল ইয়াৰ মানে অকণমান যদি নেটটো ইণ্টাৰনেটটো আমি অলপ ভালদৰে পালোহেঁতেন তেতিয়া অলপ ভাল আছিল আচ্ছা এইটো অকল তুমি ধৰা জিঅ' নেটৰ কথাই ক'বা নে এয়াৰটেলৰ কথা ক'বা নে দুয়োটাই প্ৰায় দুৰ্বল হয় এই ক্ষেত্ৰত তুমি চৰকাৰলৈ কিবা আহ্বান জনাবা নেকি আহ্বান এইটোৱে জনাম যে আমাৰ ইয়াত মানে পাৰিলে ইণ্টাৰনেটৰ মানে হেৰিটো অলপ ভাল হয় ধন্যবাদ হয় মই বৰ্তমান পুনৰ সংযোগত হৈছোঁ আমাৰ পিৰাকটা গোহাঁইগাঁৱৰ এগৰাকী উদীয়মান মহিলা ৰশ্মি গগৈ হয় ৰশ্মি তোমাক আমি আমাৰ গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ পৰা আমি তোমাক শুভেচ্ছা জনাইছোঁ হয় আপোনালোকলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল হয় ৰশ্মি আজিৰ আমাৰ গাঁৱৰ গৰিমা চেনেলৰ ষ্ট্ৰিং অপাৰেশ্যনৰ মূল বিষয়টো হৈছে বৰ্তমান সময়ত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উপলব্ধতা গ্ৰাম্যাঞ্চলত ইয়াৰ উপলব্ধতা কি ক'বা তুমি
বৰ্তমান আমাৰ গ্ৰাম্য অঞ্চলত যিখিনি আমাৰ যিটো আমি নেট পাব লাগে সেইখিনি আমাৰ বহুত মানে কম হৈছে। যদি আমি নেটখিনি মানে সম্পূৰ্ণভাৱে চৰকাৰৰ ফালৰ পৰা আমি পাওঁ, তেতিয়া আমাৰ লগতে গাঁৱৰ গ্ৰাম্য অঞ্চলৰ সকলো ল'ৰা ছোৱালীৰ পৰা মানে গাঁৱৰ মানে সকলো যুৱক যুৱতীলৈকে সুবিধাজনক নেটৰ সম্পূৰ্ণ প্ৰয়োজনীয়তা আছে। নেটৰ অবিহনে আমি জানো কিবা কল্পনা কৰিব পাৰোঁ জানো? আমাৰ নেট লাগে। আমি এনেকুৱা এটা হয় যে আমি কেতিয়াবা 5 মিনিটৰ কাৰণে এটা ভিডিঅ' আপলোড কৰিবৰ কাৰণে বহুত অসুবিধা হয়। এই ক্ষেত্ৰত তুমি চৰকাৰলৈ কিবা এটা আহ্বান জনাবা নেকি? তোমাৰ ফালৰ পৰা যুৱ প্ৰজন্ম হিচাপে তোমাৰ কিবা অনুৰোধ আছে নেকি? হয়, মোৰ ফালৰ পৰা চৰকাৰলৈ মই এটাই অনুৰোধ জনাওঁ যে মোৰ বুলি কোৱা নাই, আমাৰ লগতে ল'ৰা ছোৱালীখিনিৰ কাৰণে যদি আমি নেট মানে ইণ্টাৰনেটখিনি যদি ভালকৈ সুবিধাটো হয়, তেতিয়া আমাৰ চবৰে সুবিধা হয় বুলি জানো। আৰু আপোনালোকেও আমি অনুৰোধ জনাইছোঁ যে আমাক যদি ইণ্টাৰনেটখিনি যদি আমাক সুবিধা কৰি দিয়ে, চবৰে সুবিধা হয়। বহুত বহুত ধন্যবাদ থাকিল ৰশ্মি তোমালৈ আমাৰ ইয়াত সংযোগ হোৱাৰ বাবে। হয়, ধন্যবাদ। হয়, নিশ্চয়কৈ মই পুনৰবাৰ সংযোগ হৈছোঁ এজন উদীয়মান যুৱ ব্যৱসায়ী, অনলাইনৰ যুৱ ব্যৱসায়ী, তেখেতৰ ওচৰলৈ গৈছোঁ, তপন দোলাকাষৰীয়া। তপন, মই তোমাক আমাৰ গাঁৱৰ গৰিমা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম তপন দোলাকাষৰীয়া। মই পিয়াগতা তিনিআলিতে এখন অনলাইন কেফে আছে। ধন্যবাদ। আচ্ছা তপন, আজিৰ আমাৰ ইউটিউব চেনেলৰ ষ্ট্ৰিং অপাৰেশ্যনৰ মূল বিষয়টো হৈছে বৰ্তমান সময়ত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আৰু গ্ৰাম্যাঞ্চলত ইয়াৰ উপলব্ধতা। কি ক'বা তুমি এই ক্ষেত্ৰত এজন অনলাইন ব্যৱসায়ী হিচাপে? হয়, আজিৰ যুগটোৱে এনেকুৱা হ'ব যোনটো যুগত ইণ্টাৰনেটৰ অবিহনে আমি একো কাম কৰিব নোৱাৰোঁ। হয়, বিশেষকৈ মোৰ ফালৰ পৰা মই এজন অনলাইন ব্যৱসায়ী হিচাপে ক'বলৈ গ'লে বৰ্তমান গ্ৰাম্যাঞ্চলত যোনটো ইণ্টাৰনেটৰ সুবিধা অতিকে শ্ল', এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই অকণমান যদি গুৰুত্বপূৰ্ণ সহকাৰে লয়, তেতিয়াহ'লে আমাৰ গাঁৱৰ বহুতো মানুহ উপকৃত হ'ব। হয়, এই ক্ষেত্ৰত মই অন্য এজন যুৱকৰ লগত সংযোগ হৈছোঁ। আপোনাৰ পৰিচয়টো দিব। মই মুকুল বুঢ়াগোহাঁই, ঘৰ মোৰ প্ৰিয়াকতা গোহাঁইগাঁও। ইউটিউব চেনেল গাঁৱৰ গৰিমাৰ তৰফৰ পৰা আপোনাক বহুত বহুত শুভেচ্ছা থাকিল। হয়, আপোনালৈ স্বাগতম। হয়, আজিৰ আমাৰ ইউটিউব চেনেলৰ ষ্ট্ৰং অপাৰেশ্যনৰ মূল বিষয়টো হৈছে বৰ্তমান সময়ত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আৰু গ্ৰাম্যাঞ্চলৰ ইয়াৰ উপলব্ধতা। কি ক'ব আপুনি এই বিষয়ে? হয়, বৰ্তমান সময়ত ইণ্টাৰনেট যথেষ্ট প্ৰয়োজন আছে। আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে মানে বহুতেই মানে ইণ্টাৰনেটৰ প্ৰয়োজন আছে। গতিকে এই সময়ত ইণ্টাৰনেটৰ যিটো মানে ব্যৱস্থা, এই ব্যৱস্থাটোৰ ক্ষেত্ৰত মানে বেছি যদি শ্ল' হৈ যায়, তেতিয়াহ'লে আমাৰ যিখিনি মানে আহিবলগীয়া কথা বতৰা ইণ্টাৰনেটত সেইখিনি যথেষ্ট বেয়া হৈ যায়। হয়। এই ক্ষেত্ৰত আপুনি চৰকাৰলৈ আপোনাৰ ফালৰ পৰা কিবা আহ্বান থাকিব নেকি? আহ্বানটো আছেই যে চৰকাৰে ইণ্টাৰনেটৰ কথাটো যথেষ্ট কৰিবলগীয়া আছে। মানে বৰ্তমান সময়ত ইণ্টাৰনেটে যিখিনি বস্তু উপলব্ধ, সেই উপলব্ধ বস্তুখিনি যদি আমি সোনকালে মানে আনিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ইণ্টাৰনেট ব্যৱহাৰৰ কথাটো বহুতেই শ্ল' হৈ যাব। হয়, ধন্যবাদ থাকিল আপোনালৈ। এই ক্ষেত্ৰত আমি চৰকাৰক অৱগত কৰিম। ধন্যবাদ। হয়, সকলোলৈকে বহুত বহুত ধন্যবাদ। অংশগ্ৰহণকাৰীৰ মতামত সাপেক্ষে আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সঁচাকৈয়ে গ্ৰাম্যাঞ্চলত ইণ্টাৰনেটৰ যোগান একেবাৰে পুতৌ লগা। এই ক্ষেত্ৰত গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ যোগেদি আমি ইণ্টাৰনেটৰ দায়িত্বত থকা বিশেষভাৱে টিয়ক সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষক বিষয়টো গুৰুত্ব হিচাপে লৈ ব্যৱস্থা গ্ৰহণৰ কাৰণেই অনুৰোধ কৰিলোঁ। লগতে চৰকাৰেও বিষয়টো গুৰুত্ব হিচাপে লৈ বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশ দিবৰ বাবে আমি গুৰুত্ব সহকাৰে আহ্বান জনালোঁ। ধন্যবাদ। ৰং বয় বয়, জয় আই অসম।